নারায়ণ কি খবর হরি রাম রাম কি খবর হরি প্রথমে প্রণাম ব্রহ্ম রূপী হর তর হরবয়ব তার রকা রর নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম তুজুরা কমলত ব্রহ্মা ভৈরা যাত যুগে যুগে তার ধরা অক্ষত জয় হরি গোবিন্দ নারায়ণ রাম নারায়ণ নারায়ণ আজ মোর পরম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি নারায়ণ পালতনিকন হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী এই প্ৰভু কমল লোচন এই নিষ্কিন নাৰদৰ প্ৰণিপাত কৰিব গ্ৰহণ প্রভু প্রভু অকলে অকলে গভীর চিন্তাত মগ্ন আমি যেন তার কিবা সম্বিত পাওঁ দেৱঋষি এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে। এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। মহাপ্ৰলয় দেৱঋষি মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই গোটেই পৃথিৱী ডুবাই পেলাব। কোনো কতো জীয়াই নাথাকিব দেৱঋষি। কেৱল দৈত্য আৰু অসুৰসকল একেবাৰে ভয়ংকৰ হৈ উঠিব। এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰৰনো কিমানখন সময়ৰ হ'ব প্ৰয়োজন দুষ্ট দমন সন্তজনক পালন কৰিবই লাগিব। দেৱঋষি তুমি কথাটো বৰ পাতলকৈ ভাবিছা। তুমি এবাৰ ভাবিছোৱা দেৱঋষি ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? অৱশ্যে মহাপ্ৰলয়ত কোনোৱে বাচি থাকিব নোৱাৰিব। নহয় দেৱঋষি মহাকালে কৈ গ'ল জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়তো বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত প্ৰভু সত্যব্ৰত অতিকে ধাৰ্মিক ৰজা আৰু তেওঁৰ দ্বাৰাই আপুনি সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ দেৱঋষি? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগমুহূৰ্তত প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰিবলৈ সত্যব্ৰতক কওঁ জীৱ জন্তু সমূহ যাতে ধ্বংস নহয় যদি তাৰ ব্যৱস্থা কৰে তেন্তে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। ময়ো তাৰ পৰিকল্পনা কৰি আছো। সময়ত ব্যৱহাৰ কৰিব লাগিব। পিছে দেৱঋষি এনেদৰে মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিবা। যোৱা দেৱঋষি এই বাৰ্তা তুমি মৰ্ত্যৰ নৰসমাজক দিয়াগৈ
প্ৰভুৰ লীলা সদায় সমাধি হৈ যাব নিত্য নাদ বাল্য পুৰুষত সব শ্ৰীচৰণত জনাই গণিত এবেদাকে মানি সুবিধা যোৱা দেৱৰী বিচলিত নোহোৱা যেন নিজ কৰ্তব্যৰ পৰা কৃপালু গুণক প্ৰকাশিয়ে করিয়া সাহরি ভকত বৎসল নাম ধেনু যে রবতে বচক আলয়ে তুমি হে হিমতে ভকত কপাল রাম তুমি হে হিমতে ভকত কপাল বুজিছো ভালদৰে আমাৰ অৱতাৰৰ ক্ষণ হৈছে সমাগত যাওঁ এবে নিজ কৰ্তব্যত সৱগ্ৰসৰ